আপুনি বাৰু জানেনে আপোনাৰ ঘৰত কিয় দৰিদ্ৰতাই দেখা দিছে? নাইবা কেতিয়াবা আপুনি বাৰু জানিবলৈ চেষ্টা কৰিছে নেকি যে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা কিয় আহিছে? আপুনি ধন বহুত ঘটিছে তথা বহু বেছি ইনকাম কৰিছে আৰু আপোনাৰ ঘৰখন যাতে সুকলমে চলে তাৰ কাৰণে বহু বেছি কষ্ট কৰিছে। আপোনাৰ ভাল ব্যৱসায় আছে, সমাজত আপোনাৰ সন্মানো আছে, কিন্তু তথাপি দৰিদ্ৰতাই কিন্তু আপোনাক লগ এৰা নাই। তথাপিও আপুনি আজি পৰ্যন্ত জানিবলৈ চেষ্টা কৰা নাই যে কিয় আপোনাৰ ঘৰত আজিও দৰিদ্ৰতা আছে। আপুনি টকা যিমানেই আয় কৰিছে সিমানেই ব্যয় হৈ গুচি গৈছে। অৰ্থাৎ আপুনি যিমানেই ইনকাম কৰিছে তাৰ দুগুণে যেন আপোনাৰ খৰচবোৰ বাঢ়িবলৈ ধৰিছে। ঘৰৰ পৰা বেমাৰ আজাৰ নাইকিয়া হোৱা নাই তথা আপোনাৰ বিভিন্ন ধৰণৰ খৰচৰ উপায় তথা খৰচৰ পথ ওলাই আছে। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে তেনে 20টা কাৰণ আপোনাৰ লগত আলোচনা কৰিম, যিসমূহ কাৰণৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ ঘৰত কিয় দৰিদ্ৰতাই বাহ লৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আপোনালোকক এনে কেইটামান ভুল তথা এনে কেইটামান কাৰণৰ বিষয়ে ক'ম, যিসমূহ ভুল মানুহে জীৱনত বাৰে বাৰে কৰাৰ ফলত মানুহৰ জীৱনলৈ আহে দৰিদ্ৰতা। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বন্ধু বান্ধৱীসকল, দৰিদ্ৰতাৰ এনে কিছুমান কাৰণৰ বিষয়ে ক'ম, যিসমূহ কাৰণ তথা যিসমূহ ভুল আপুনি কৰাৰ ফলত আপোনাৰ ঘৰলৈ বাৰে বাৰে দৰিদ্ৰতা আহিব পাৰে। প্ৰথম কাৰণটো হৈছে জোখতকৈ বেছি চুলি দীঘল কৰা। যদিহে সম্ভৱ তেনেহ'লে পুৰুষে 40 দিনৰ মূৰে মূৰে পাৰিলে চুলি কটাই থাকিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি অত্যাধিক চুলি বহা নাইবা খুব সঘনাই চুলি বহাটো কিন্তু দৰিদ্ৰতাৰ লক্ষণ হ'ব পাৰে। ঘৰলৈ আলহী আহিলে খং কৰিব নালাগে। বহু মানুহ এনেকুৱা আছে যি ঘৰলৈ আলহী আহিলে খং কৰে আৰু তেওঁ মনে মনে বেয়া পায়, কিন্তু এনে কেতিয়াও কৰিব নালাগে। কেতিয়াও আমনিদায়ক অৰ্থাৎ আমদানিতকৈ বেছি খৰচ কৰিব নালাগে। মানুহ সদায় মিতব্যয়ী হ'বলৈ চেষ্টা কৰিব লাগে। যদিহে আমাৰ ওচৰত এটকা আছে আৰু আমি 10 টকা খৰচ কৰোঁ, তেনেহ'লে ই আমাক দৰিদ্ৰতা অহাৰ এক ডাঙৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ যদিহে আপুনি আয়তকৈ ব্যয় বেছি কৰে তেনেহ'লে ই এক দৰিদ্ৰতাৰ কাৰণ, অৰ্থাৎ দৰিদ্ৰতাৰ ডাঙৰ কাৰণতকৈ আন একো নহয়। যদিহে আপোনাৰ ঘৰলৈ কোনো আলহী আহে আৰু আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি আহে তেনেহ'লে আপোনালোকে কেতিয়াও সেই লোকসকলক বেয়া ব্যৱহাৰ নকৰিব। ঘৰত থকা ভঙা বস্তু যেনে ভঙা কাপ, ভঙা প্লেট তথা উপযোগী নোহোৱা বস্তু কিছুমান কেতিয়াবা আমি মৰমতে ঘৰৰ ভিতৰত থৈ দিওঁ, কিন্তু এনে কৰাটো সম্পূৰ্ণ ভুল। যদিহে আপোনাৰ বহু টকা আছে কিন্তু যদিহে আপুনি ভঙা কাপত চাহ খাই আছে তেনেহ'লে আপুনি এনেকুৱা কেতিয়াও নকৰিব। আমাৰ এটা খুবেই সাধাৰণ লক্ষণ আছে নাইবা এটা অভ্যাস আছে যে আমি আমাৰ মৰমৰ বস্তুটো পেলাই দিবই নোখোজো। অৰ্থাৎ সেই বস্তুটো ভাঙি ছিঙি যোৱালৈকে যেতিয়ালৈকে আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ তেতিয়ালৈকে সেই বস্তুটো আমি ব্যৱহাৰ কৰি থাকোঁ। নাইবা বহুলোকে সেই ভগা কাপতে চাহ খায় নাইবা ভগা প্লেটতে চাহ খায়, কিন্তু এনেকুৱা কৰাটো সম্পূৰ্ণ ভুল বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। ওলোটাকৈ কেতিয়াও শুব নালাগে। ওলোটাকৈ শুলে বহুতো বেমাৰ হোৱাৰ শংকা থাকে। আমাৰ বহুতৰে এটা অভ্যাস আছে যে ফেনৰ হাৱাটো আমি যোনফালে পাওঁ, অৰ্থাৎ ফেনৰ বতাহ আমি যোনফালে পাওঁ সেইফালে মূৰ কৰি উল্টা পুল্টাকৈ আমি শুই যাওঁ। যেতিয়া আপুনি অসুস্থ হৈ পৰিব আৰু চিকিৎসাৰ কাৰণে ডাক্তৰৰ ওচৰলৈ গৈ টকা খৰচ কৰিব লাগিব, তেতিয়া কিন্তু আপুনি আপোনাৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু তেতিয়া আপুনি আপোনাৰ নিজৰ আৰ্থিক অৱস্থাৰ কথা চিন্তা কৰি কিন্তু কোনো লাভ নাই। গতিকে আপুনি শুৱাৰ সময়ত নিশ্চিত হওক যে আপুনি যাতে শুদ্ধকৈ আৰু ভাল চাইডে শুৱে। মানুহে কেতিয়াও গছৰ তলত পেচাব কৰিব নাপায়।
ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছত কেতিয়াও শুই থাকিব নালাগে। ফটা কাপোৰ মানুহে কেতিয়াও পৰিধান কৰিব নালাগে। মহিলাসকলে থিয় হৈ কেতিয়াও চুলি বান্ধিব নালাগে। অন্ধকাৰত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে, কিয়নো আন্ধাৰত আহাৰ কেৱল চৈতানেহে গ্ৰহণ কৰে বুলি বিশ্বাস কৰা হয়। এইকেইটা কাৰণৰ লগতো কিন্তু কিছুমান বৈজ্ঞানিক কাৰণ জড়িত হৈ আছে। মহিলাসকলে থিয় হৈ চুলি বান্ধাৰ ফলত কেতিয়াবা চুলি উৰি গৈ আপোনাৰ খোৱা খাদ্যত পৰিবও পাৰে। গতিকে সন্ধিয়াৰ সময়তে হওক নাইবা আন্ধাৰত কেতিয়াও মহিলাসকলে চুলি আঁচুৰি নাথাকিব। দ্বিতীয়তে, ৰাতি কেতিয়াও ঘৰত ঝাৰু মাৰিব নালাগে। আমি যেতিয়া চাকি জ্বলাওঁ তেতিয়া প্ৰায়ে ফু কৰিয়ে চাকি বন্তি নুমুৱাও নাইবা সেই জুইকুৰা নুমুৱাই দিওঁ, কিন্তু তেনেকুৱা ভুল আপোনালোকে কেতিয়াও নকৰিব। কথাই প্ৰতি আমাৰ বহুতৰে এটা অভ্যাস আছে যে মিছা শপত খাব লাগে, অৰ্থাৎ কথাই প্ৰতি বিশ্বাস দিবৰ কাৰণে শপত খায় বহুলোকে, কিন্তু এই ভুল নকৰিব। প্ৰায় মানুহে নিজৰ মিছা কথা ক'বলৈ মাক দেউতাক নাইবা ভগৱানৰ শপত খোৱা দেখা যায়, কিন্তু এনে কৰিলে সেই ব্যক্তিজনৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ মূল কাৰণ হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। শ্মশান নাইবা কবৰস্থানত আপোনালোকে কেতিয়াও নাহাঁহিব, কিয়নো ইতিমধ্যে তাত শূন্যতা হৈ আছে। তাৰ উপৰিও যদিহে আপুনি সেইবোৰ দেখি হাঁহি খিকিন্দালি কৰে তেনেহলে ইও আপোনাৰ এক দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। আপুনি আপোনাৰ মনলৈ কেতিয়াও ঋণাত্মক চিন্তাধাৰা আনিব নালাগে। হাত মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। আমি সকলোৱে জানো যে হাত ধুই আহাৰ গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল, তথা হাত মুখ নোধোৱাকৈ আহাৰ খালে আমি বেমাৰত পৰাৰ আশংকা থাকে, আৰু বেমাৰ আজাৰ হ'লে নিশ্চয় আমাৰ টকাৰ লোকচান হ'ব। গতিকে ইও এক আমাৰ দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। মা দেউতাক কেতিয়াও অপমান নকৰিব। আমি সকলোৱে দেখিছোঁ আৰু জানো যে যিসকল লোকে মাক দেউতাকৰ অপমান কৰে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। মকৰাই বনোৱা জাল কেতিয়াও থাকিবলৈ দিব নালাগে। বহু লোকৰ ঘৰত মকৰাই জাল বান্ধি থয় আৰু সেই জালবোৰ বহু লোকে আঁতৰাই নিদিয়ে আৰু তেনেকৈ লেতেৰা হৈ পৰি থাকে। বহুতো মানুহে ঘৰৰ মকৰা জাল থাকিলেও আঁতৰাই দিবলৈ পাহৰি যায়। যদিহে আপোনাৰ ঘৰৰো কোনোবা চুকত মকৰাৰ জাল আছে তেনেহলে শীঘ্ৰে সেই জাল চফা কৰি দিয়ক। সদায় আহাৰ গ্ৰহণ কৰোঁতে ভগৱানক ধন্যবাদ দিব লাগে, যাতে ভগৱানক ধন্য নামানি কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। অৰ্থাৎ ভগৱানক ধন্যবাদ দিব লাগে যাতে এই আহাৰৰ যোগ্য আমাক বুলি ভবাৰ দৰে। গতিকে এইকেইটা আছিল দৰিদ্ৰতা ঘৰলৈ অহাৰ কাৰণ। আমি প্ৰায়ে আমাৰ ঘৰত খোৱা খাদ্যসমূহত কলা পৰুৱা দেখিবলৈ পাওঁ। যেতিয়াই আপুনি ইয়াক দেখিবলৈ পাব তৎক্ষণাৎ কলা পৰুৱা পৰিষ্কাৰ কৰক। পৰিষ্কাৰ নকৰিলে কলা পৰুৱাই বাহ ল'ব আৰু ই আমাৰ ঘৰখনলৈ আহিবলগীয়া আটাইতকৈ ডাঙৰ সমস্যাৰ ইংগিত হ'ব পাৰে। এই কলা পৰুৱাই সকলোতকৈ বেয়া সময় লৈ আহে। আপোনাৰ ঘৰত থকা ফুলৰ পুলি নাইবা অন্য গছ-গছনি হ'লে ভৰপূৰ সেউজীয়া হৈ থাকিবলৈ দিব লাগে। লগতে আপোনাৰ ঘৰত যিসমূহ পুলি আছে সেই পুলিসমূহত যাতে কাঁইট নালাগে নাইবা কাঁইটীয়া গছ যাতে নহয় সেই কথাও আপোনালোকে লক্ষ্য ৰাখিব। যিডাল ঝাৰু ভাঙি গৈছে ঘৰত সেই ঝাৰুডাল থৈ নিদিব। যিডাল ঝাৰু বেয়া হৈ যোৱাৰ পাছতো ঘৰৰ কোনো এটা চুকত আপোনালোকে তাক থৈ দিছে তেনেহলে তাক তৎক্ষণাৎ উলিয়াই পেলাই দিয়ক। ঘৰৰ ঝাৰুক লক্ষ্মীৰ প্ৰতীক বুলি মানি লোৱা হয়। গতিকে নিজেই ঘৰলৈ দৰিদ্ৰতাক আপোনালোকে নিমন্ত্ৰণ নিদিব। যিবোৰ বস্তু আপোনাৰ ঘৰত ভাগি ছিগি আছে, লাগিলে সেয়া কাঁচৰ বাচনেই হওক নাইবা পিতলৰ ষ্টীলৰ বাতি নাইবা গিলাচেই হওক, তাক কেতিয়াও ঘৰত ৰাখি নথব। ভাঙি যোৱা বাচনত কেতিয়াও ভোজন কৰিব নালাগে। ই হৈছে দৰিদ্ৰতা তথা অভাৱৰ প্ৰতি ইংগিত দিয়া এক লক্ষণ। ইয়াৰ পাছতেই আছে জেঠী। আপোনাৰ ঘৰত জেঠী থকাটো বহু শুভ বুলি মনা যায়। মা লক্ষ্মী জেঠীৰ ৰূপত সাক্ষাৎ আপোনাৰ ঘৰত প্ৰতীক হয়। যদিহে আপোনাৰ ঘৰত বহু বেছি জেঠী আছে তেনেহলে তাক নিৰাদৰ নকৰিব। যদিহে জেঠী মাটিত পৰি থকা দেখা পাইছে তেনেহলে শীঘ্ৰেই তাক খেদি দিয়ক, কিয়নো মাটিত জেঠী পৰি থকাৰ অৰ্থ হৈছে যে আপোনাৰ ঘৰলৈ খুব সোনকালে দৰিদ্ৰতা আহিব।
যদিহে জেঠী আপোনাৰ পাকঘৰত অথবা ভগৱানৰ মন্দিৰত থাকে তেনেহ'লে ই হৈছে এক অত্যন্ত ভাল লক্ষণ। যিদিনাই মাটিত গৈ থকা অৱস্থাত জেঠী দেখা পাব তাক তৎক্ষণাৎ উলিয়াই পঠিয়াওক। ই দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ কাৰণ তথা এক ইংগিত হ'ব পাৰে। জেঠীয়ে পোৱালি জন্ম দিবৰ সময়ত মাটিত খোজ কাঢ়ে, কিন্তু যেতিয়া ই পোৱালি জন্ম দিয়াৰ পাছত অৰ্থাৎ পোৱালি জন্ম দিয়ে সেই সময়ত কিন্তু ই বাহিৰত লৈ থাকিব লাগে। কোৱা হয় যে জেঠী মূৰৰ ওপৰত পৰে তেনেহ'লে ইয়াৰ অৰ্থ হৈছে আপোনাৰ মৃত্যু নিকট আছে আৰু এই কথা বাস্তুশাস্ত্ৰতো প্ৰমাণ আছে। ইয়াৰ পাছতে হৈছে কাউৰী। সৰ্বসাধাৰণতে আজিকালি কাউৰী বৰ বেছি দেখিবলৈ পোৱা নাযায় যদিও বিশ্বাস কৰা হয় যে যদিহে কোনো মহিলাৰ মূৰত কাউৰী বহে তেনেহ'লে তেওঁৰ স্বামীৰ ওপৰত বহুত ডাঙৰ বিপদ আহিবলগীয়া আছে। ইয়াক কোনেও ৰখাব নোৱাৰে। কাউৰীৰ পৰা সদায় আঁতৰত থাকক আৰু যদিহে আপুনি ঘৰত কাউৰী দেখিছে তেনেহ'লে নিশ্চয় খেদি দিয়ক। কাউৰীয়ে ঘৰৰ ছাদত আহি বহিলে বহুতো কথাৰ ইংগিত দিয়ে। যদিহে আপোনাৰ ঘৰতো কাউৰী আহে তেনেহ'লে নিশ্চয়কৈ কাউৰীক খাবলৈ দি কাউৰীজনীক খেদি দিয়ক। ই আপোনাৰ ঘৰত দৰিদ্ৰতাৰ ইংগিত হ'ব পাৰে। ঘৰত বাৰে বাৰে মেকুৰীয়ে কান্দি থকাটো দৰিদ্ৰতাৰ প্ৰতীক হয় বুলি বিশ্বাস কৰা হয়। ঘৰত মেকুৰীয়ে কান্দি থাকিলে দৰিদ্ৰতা অহাৰ আগজাননী হ'ব পাৰে। আমাৰ হিন্দু সংস্কৃতিত মেকুৰীক অশুভ মনা হয়। অৱশ্যে ঠাই বিশেষে মেকুৰীক কিন্তু শুভও মনা যায়। আমাৰ দেশত মেকুৰীয়ে কান্দি থকা অৱস্থাটোক বহু অশুভ বুলি কোৱা হয়। মেকুৰীয়ে কান্দিলে আমাৰ ঘৰত কিবা অশুভ সংকেত পোৱা তথা কিবা নহয় কিবা এটা অশুভ সংকেত পাব বুলি বিশ্বাস কৰা হয়। যদিহে আপোনাৰ ঘৰৰ কোনো সদস্যই সূৰ্য অস্ত যোৱাৰ পাছত অৰ্থাৎ সন্ধিয়া সময়ত কিবা বস্তু বিচাৰি আহে তেনেহ'লে তেওঁক একো নিদিব। ৰাতিপুৱা দিম বুলি তেওঁক পঠিয়াই দিয়ক। কাৰণ ৰাতিৰ সময়ত যদিহে আপুনি কাৰোবাক কিবা বস্তু দিয়ে তেনেহ'লে লক্ষ্মী মা ক্ৰোধিত হয় বুলি কোৱা হয়, কিয়নো সেই সময়ত লক্ষ্মীৰ আগমন হয়। বস্তুৰ ভিতৰত যেনে ধৰক টকা, বেজী, চূণ ইত্যাদি। যদিহে লক্ষ্মীৰ আগমনৰ সময়ত আপুনি নিজৰ ঘৰৰ লক্ষ্মীক বেলেগক দি দিয়ে তেনেহ'লে লক্ষ্মী মা ক্ৰোধিত হ'বই। অৰ্থাৎ সন্ধিয়াৰ সময়ত চাউল নাইবা দালি নাইবা খোৱা যিকোনো বস্তু যদিহে আপুনি কেতিয়াবা কাৰোবাক দিবলগীয়া হয় তেনেহ'লে সন্ধিয়াৰ সময়ত নিদিব। ৰাতিপুৱা সোনকালে শুই উঠি ঘৰ পৰিষ্কাৰ কৰি জাবৰ জোঁথৰ সদায় পেলাই দিব লাগে। বহু লোকৰ এটা অভ্যাস আছে যে ৰাতিপুৱাই ঘৰ দুৱাৰ সৰাৰ পাছতেই সেই জাবৰসমূহ মুখ্য দুৱাৰৰ সন্মুখতে গোটাই থৈ দিয়ে পাছত পেলাম বুলি, কিন্তু সেই পাছৰ সময়খিনি অৰ্থাৎ নাহে। অৰ্থাৎ সেই পাছৰ সময়খিনি তেওঁ পাহৰিয়ে যায় যে তেওঁ জাবৰ জোঁথৰ ৰাখি থৈছিল আৰু ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতেই সেই লেতেৰা জাবৰখিনি দিনটো পৰি থাকে। কিন্তু তেনেকুৱা কেতিয়াও নকৰিব। য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে তালৈহে লক্ষ্মী মা আহে। ঘৰৰ দেৱালত থকা ঘড়ীয়েও কিন্তু বহুতো সংকেত দিয়ে। যদিহে আপোনাৰ ঘৰত ঘড়ী বন্ধ হৈ আছে তেনেহ'লে তাক পুনৰ বেটাৰী লগাই চলাই দিয়ক নাইবা ঘৰৰ পৰা পেলাই দিয়ক। বেয়া ঘড়ী ঘৰত ৰাখি নথব। বন্ধ ঘড়ী থাকিলে আপোনাৰ ভাগ্যখনো বেয়া হয় বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল বাস্তুশাস্ত্ৰৰ এইসমূহ নিয়মৰ বিষয়ে। ভগৱান শ্ৰীকৃষ্ণ আছিল সকলো কামতে নিপুণ। ভগৱান শ্ৰীকৃষ্ণই বাস্তুশাস্ত্ৰৰ ডাঙৰ জ্ঞাতা আছিল বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ ৰাজ্যভিষেকৰ সময়ত যুধিষ্ঠিৰক এনে কিছুমান উপায়ৰ কথা কৈছিল যাৰ দ্বাৰা ঘৰলৈ সুখ সমৃদ্ধি আহে। বাস্তু অনুসাৰে কৰা কাৰ্য ঘৰ পৰিয়ালৰ সদস্যৰ বাবে বহুতো শুভ আৰু মংগলকাৰী হয়। বাস্তুৰ দিশৰ বহুতো অধিক মহত্ব বুলি মনা যায়। আজিকালি প্ৰত্যেকজন লোকে নিজৰ ঘৰখন বাস্তু অনুসৰি বনাব তথা সজাব বিচাৰে। বাস্তুৰ নিয়ম মহাভাৰত কালৰ পৰাই চলি আহিছে। ভগৱান শ্ৰীকৃষ্ণ স্বয়ং বাস্তুৰ বিশিষ্ট জ্ঞান ৰাখিছিল। সেইবাবেই যেতিয়া মহাভাৰতৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰৰ ৰাজ তিলকৰ সময় আহিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক ৰাজ্য আৰু ঘৰৰ সুখ সমৃদ্ধিৰ বাবে কিছু বাস্তুৰ নিয়মৰ কথা কৈছিল। যুধিষ্ঠিৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই কোৱা সেই বাস্তু নিয়মৰ কথা যদিহে সকলো ঘৰতে পালন কৰা হয় তেতিয়া তেওঁলোকৰ জীৱনত নিশ্চিত ৰূপে শুভ পৰিণাম লাভ কৰিব। ঘৰৰ এই 5টা বস্তু থাকিলে বহুতো শুভ বুলি মনা যায়।
মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণ আৰু যুধিষ্ঠিৰৰ মাজত হোৱা সংবাদৰ অনুসৰি ঘৰত বহু বস্তু থকাটো শুভ মনা যায়, কিন্তু কিছুমান বস্তু কিন্তু অশুভ। বাস্তু দৃষ্টিকোণৰ পৰা এই 5টা বস্তু ঘৰত থকাটো বহু বেছি প্ৰয়োজনীয় হয়। এই বস্তুৱে ধনাত্মকতা অনাৰ লগতে সুখ সম্পূৰ্ণতা আনে। ভগৱান শ্ৰীকৃষ্ণ অনুসৰি যি ঠাইত পঞ্চতত্ত্ব আছে, অৰ্থাৎ ধূপ, দীপ, পুষ্প, গন্ধ আৰু নৈবেদ্য, এই ঠাইৰ পৰা বাস্তুদোষ বহু দূৰত থাকে। এই কথা ধ্যানত ৰাখি ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক কৈছিল, ঘৰৰ পানীৰ স্থান। ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক কৈছিল যে ঘৰত সেৱন কৰা পানীৰ উচিত ব্যৱস্থা সদায় থাকিব লাগে। পানীৰ এই ব্যৱস্থা উত্তৰ-পূব দিশত হ'ব লাগে। এয়া ঈশান অৰ্থাৎ ঈশ্বৰৰ দিশ হয়। এয়া ঘৰত পানী ৰখাৰ বাবে সকলোতকৈ উত্তম স্থান বুলি মনা যায়। ভগৱান শ্ৰীকৃষ্ণই দ্বিতীয়তে যুধিষ্ঠিৰক কৈছিল, ঘৰত গৰুৰ ঘিউ ৰখাটো খুব বেছি শুভ বুলি মনা যায়। ঘৰত গৰুৰ ঘিউ ৰাখিলে শুভ বুলি মনা যায়। লগতে গৰুৰ ঘিউৱে ঘৰখনলৈ পবিত্ৰতা আনে আৰু সুখ সমৃদ্ধিও কঢ়িয়াই আনে। ঘৰৰ মন্দিৰত পূজা কৰাৰ সময়ত গৰুৰ ঘিউৰ বন্তি জ্বলাব লাগে। এয়া শুভ বুলি কোৱা যায়। তৃতীয়তে ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক কৈছিল যে ৰজাৰ মহলৰ মুখ্য দুৱাৰ সদায় পূব দিশতহে হ'ব লাগে। এই দিশ সূৰ্যদেৱৰ উৰ্জাৰ প্ৰতীক হয় আৰু এয়া শুভ বুলি মনা যায়। ইয়ে ৰাজ্যত প্ৰচুৰতা, শক্তি আৰু স্থিৰতা আনে। এইকাৰণে আজিও ঘৰৰ দুৱাৰ পূব দিশৰ ফালে থাকিব লাগে। চতুৰ্থতে ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক কৈছিল যে হাজাৰ সাপে মেৰিয়ালেও চন্দন সদায় পবিত্ৰ হৈ থাকিব আৰু চন্দনৰ সুগন্ধি কেতিয়াও কম নহ'ব। সেইবাবে চন্দন ঘৰত ৰাখিলে ঘৰৰ ঋণাত্মক উৰ্জাৰ প্ৰভাৱ নপৰে আৰু ইয়াৰ দ্বাৰা বাস্তুদোষসমূহো দূৰ হয়। ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক সুখ সমৃদ্ধিৰ উপায়ৰ কথাৰ বিষয়ে কৈছিল যে মৌ এনে এক পদাৰ্থ হয় যিয়ে ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে। ইয়াৰ দ্বাৰা ঘৰৰ বাতাবৰণ শুদ্ধ তথা মিঠা হয়। ঘৰত মৌ ৰাখিলে মনুষ্যৰ আত্মাও শুদ্ধ হয়। মা সৰস্বতীৰ মূৰ্তিৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি যিদৰে মা সৰস্বতী বোকাৰ পৰা ওলাই আহি কলমত বিৰাজ কৰে, অৰ্থাৎ কমলত বিৰাজমান হৈ থাকে, তেনেদৰে মা সৰস্বতীৰ পূজা ঘৰত কৰিলে মা সৰস্বতীয়েও সেই ঘৰখনৰ ব্যক্তিৰ বুদ্ধিক শুদ্ধ কৰি ৰাখে। সেইবাবে নিজৰ ঘৰত মা সৰস্বতীৰ চিত্ৰ নাইবা পাৰদৰ মূৰ্তি ৰাখিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি ঘৰত মা সৰস্বতীৰ মূৰ্তি ৰাখিলে ঘৰত সুখ আৰু শান্তি বৰ্তি থাকে। বন্ধু-বান্ধৱীসকল, ইমানখিনি আছিল ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ আগত কোৱা কেইটামান দৰিদ্ৰতাৰ সংকেত তথা দৰিদ্ৰতাৰ পৰা কেনেকৈ বাচিব লাগে ইত্যাদিৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।